নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ বিজ্ঞানত থকা 8 নম্বৰ অধ্যায় বা পাৰ্ট ধুমুহা, বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ। এই অধ্যায়টোৰ অন্তৰ্গত অনুশীলনী বা এক্সাৰচাইজ। এই অনুশীলনী বা এক্সাৰচাইজত থকা যিমানখিনি প্ৰশ্ন আছে গোটেইকেইটাৰ উত্তৰ আমি ভিডিঅ'টিত আলোচনা কৰিছোঁ। ভিডিঅ'ত তোমালোকৰ প্ৰশ্নৰ উত্তৰবোৰ অতি সহজতে বুজি পোৱাকৈ আৰু চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে ভাল মাৰ্ক পোৱা আৰু সহজতে বুজি পোৱা। সো ষ্টুডেণ্টছ, তোমালোকে পাঠটি ভালকৈ বুজাৰ কাৰণে তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। আমি প্ৰশ্নৰ উত্তৰবোৰ বলা আৰম্ভ কৰোঁ। তোমালোকৰ অনুশীলনীৰ 1 নম্বৰত দিয়া আছে তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা। কি কৈছে? তলৰ যিবোৰ এই বাক্যবোৰ দিয়া আছে ইয়াত চোৱা, তোমালোকে খালী ঠাই দিছে, খালী ঠাইবোৰ পূৰ্ণ কৰিব লাগে। 1 নম্বৰত কি দিছে? এই নম্বৰত আছে বতাহ হল বায়ুৰ ডেশ অৱস্থা। বতাহ হল বায়ুৰ কি অৱস্থা? ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? বতাহ হল বায়ুৰ গতিশীল অৱস্থা। বুজিছে তোমালোকে? মনত ৰাখিবা, এইবোৰ তোমালোকৰ এক্সামত অহাৰ সম্ভাৱনা আছে। বতাহ হল বায়ুৰ গতিশীল অৱস্থা। এইবোৰ তোমালোকে ষ্টুডেণ্টছ তোমালোকৰ বহীত ডাইৰেক্ট তোমালোকে এতিয়াই কাঠ পেঞ্চিলেৰে লিখি লোৱা, আৰু যদি তোমালোকে কিতাপত নিলিখা তোমালোকে নিজৰ বহীত প্ৰশ্নৰ উত্তৰবোৰ লিখি লোৱা। তেন্তে কি হ'ব, এক্সামৰ আগত তোমালোকৰ নোটছখিনি ৰেডি থাকিব, অকল এবাৰ চাই গ'লে হৈ যাব। যদি তেতিয়া তোমালোকে নোটছ ৰেডি নাথাকে আকৌ এবাৰ ভিডিঅ' চাব লাগিব, তেন্তে প্ৰব্লেম হ'ব। নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্ন, ভূপৃষ্ঠত উত্তাপৰ ডেশ বাবে বতাহৰ উৎপত্তি হয়। কি হয়? ভূপৃষ্ঠত উত্তাপ যে আছে, উত্তাপ মানে যে তাপ, উত্তাপৰ ডেশৰ বাবে বতাহৰ উৎপত্তি হয়। এই ভূপৃষ্ঠত যে আমাৰ উত্তাপ বা গৰম আছে ইয়াৰ বাবে কি উৎপত্তি হয়? ইয়াৰ তাৰতম্যৰ বাবে বতাহৰ উৎপত্তি হয়। এই যে আমাৰ ভূপৃষ্ঠৰ যি গৰম বা উত্তাপ আছে ইয়াৰ তাৰতম্য, ইয়াৰ কম বেছি হ'লে কি হয়? বতাহৰ উৎপত্তি হয়। নেক্সট প্ৰশ্ন তোমালোকৰ কি আছে? নেক্সট প্ৰশ্ন আছে ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত ডেশ বায়ু ঊৰ্ধ্বমুখী হয় আৰু ডেশ বায়ু অধগামী হয়। কি কৈছে? ইয়াত তোমালোকৰ দুটা খালী ঠাই আছে, ইয়াত এটা আছে, ইয়াত এটা আছে। ইয়াত অলপ সৰুকৈ দিয়া আছে, গম পোৱা নাযায়, কিন্তু ইয়াত এটা আছে। কি হয়? ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত গৰম বায়ু ঊৰ্ধ্বমুখী হয় আৰু ঠাণ্ডা বায়ু অধগামী হয়। তোমালোকে সহজকৈ মনত ৰাখিবা, গৰম বায়ু ঊৰ্ধ্বমুখী হয় আৰু ঠাণ্ডা বায়ু কি হয়? অধগামী হয়। মনত ৰাখিবা এনেকৈ। নেক্সট তোমালোকৰ খালী ঠাই পূৰ কৰা কি আছে? বায়ু ডেশ চাপৰ অঞ্চলৰ পৰা ডেশ চাপলৈ যায় বা আহে, এনেকৈ হ'ব। এইটো হয় নহয়, একচুৱেলি কিতাপত এনেকৈয়ে দিয়া আছে। কি হ'ব? বায়ু উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপলৈ যায় বা গতি কৰে। ঠিক আছে, মনত ৰাখিবা তোমালোকে, বায়ু কি কৰে? উচ্চ চাপৰ পৰা নিম্ন চাপলৈ গতি কৰে বা যায় বা আহে, এনেকৈ তোমালোকে বুজি ল'লে হ'ল এইটো। ঠিক আছে, তোমালোকে 2 নম্বৰ প্ৰশ্ন, তোমালোকৰ কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব হাতত কাগজৰ টুকুৰা এটা লৈ সেই টুকুৰাটোক হাতৰ পৰা পৰিব দিয়া। ই বতাহ প্ৰবাহিত হৈ থকা দিশত প্ৰবাহিত হ'ব। গছৰ পৰা শুকান পাত সৰাই আমি বতাহৰ দিশ জানিব পাৰিম। এনেকৈ আমি কি কৰিম? বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰিম। ষ্টুডেণ্টছ, তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য'ত বায়ুৰ চাপৰ প্ৰমাণ পোৱা গৈছিল। ইয়াৰ উত্তৰ হ'ব, এই দুটা উদাহৰণ তোমালোকৰ পাঠ্যপুথিৰ দিয়াৰ বাহিৰত হ'ব লাগিব। বেলুন আৰু বলবোৰ তেতিয়াহে ব্যৱহাৰ কৰিব পাৰি যেতিয়া সেইবোৰ বায়ুৰে ফুলোৱা হয়। তেতিয়া বেলুনটো বায়ুৰে অত্যাধিক ভৰ্তি হয়, ই অত্যাধিক বায়ু চাপৰ বাবে ফাটি যায়। ৰেল বন্ধ কৰাৰ বাবে ব্ৰেক ছিষ্টেম সংকুচিত বায়ু ব্যৱহাৰ কৰা হয়। 4 নম্বৰ প্ৰশ্ন তোমালোকৰ, তুমি এটা ঘৰ কিনিব বিচাৰিছা, খিৰিকী থকা কিন্তু ভেণ্টিলেটাৰ নথকা ঘৰ কিনিব বিচাৰিবানে? তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা। নহয়, কি কৰিব? যদি ভেণ্টিলেটৰ নাথাকে নিকিনিব। কিয় নিকিনিব? ভেণ্টিলেটৰ নথকা ঘৰটো বাস কৰিবলৈ এটা সুৰক্ষিত বা স্বাস্থ্যকৰ ঘৰ নহয়। এটা আমাৰ কি হয়? যদি ঘৰত ভেণ্টিলেটৰ নাথাকে আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতি হয়। এনে ঘৰত বায়ু সঞ্চালন নাই, মানে ইয়াত বায়ু সোমাব নোৱাৰে, বাহিৰৰ পৰা ওলাব নোৱাৰে। গতিকে ইয়াৰ কোনো সহজ বতাহ নাই, কিয়নো সতেজ বতাহ নাই, কিয়নো গৰম বতাহ ওপৰলৈ আহে আৰু ভেণ্টিলেটৰৰ মাজেৰে ওলাই যায় আৰু
খিৰিকীৰ মাজেৰে সতেজ বায়ু আহে, সেইকাৰণে ভেণ্টিলেটৰ লাগে ঘৰত, নহ'লে কি হয় আমাৰ স্বাস্থ্যৰ বাবে বেয়া হয় ৰুমটো। 5 নম্বৰত আছে ওলমি থকা বেনাৰ বা হোৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দৰ্শোৱা। তোমালোকে ৰাস্তা ঘাটত চাবা ডাঙৰ ডাঙৰ যে পোষ্টাৰ বেনাৰ লগাই থৈ দিয়া, এই পোষ্টাৰবোৰত এনেকৈ ৰাউণ্ড বা গোল গোল কৰি কাটি দিয়া থাকে। কিয় কাটি দিয়া থাকে সেইটোৰ এনচাৰ বিচাৰিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বায়ু চাপ প্ৰয়োগ কৰে। এই চাপৰ বাবে বেনাৰ বা হোৰ্ডিঙত যেতিয়া বতাহ দ্ৰুতগতিত উৰি থাকে তেতিয়া ফাটি যায়। যদি এনেকৈ ফুটা কৰি নিদিয়ে বতাহৰ চাপ আহি কি কৰিব, যেতিয়া চাপটো বাঢ়িব বতাহত তেতিয়া বেনাৰটো ফাটি যাব। যদি এনেকৈ ৰাউণ্ড কাটি দিয়া থাকে এইবোৰৰ ভিতৰেদি বায়ু পাছ হৈ যায় বা সোমাই বাহিৰলৈ ওলাই যায়, তেতিয়া কি হয় চাপটো কমি ফাটি নাযায়। বেনাৰ আৰু হোৰ্ডিঙত ফুটা তৈয়াৰ কৰা হয় যাতে বতাহৰ গতিবোৰ মাজেৰে পাৰ হয় আৰু সেইবোৰ ঢিলা হৈ নাযায় আৰু তললৈ নপৰে। ঠিক আছে, তোমালোকে বুজিলা। 6 নম্বৰত আছে তোমালোকৰ তোমাৰ গাঁও বা চহৰত ঘূৰ্ণীবতাহ আহিলে ওচৰ চুবুৰীয়াক কিদৰে সহায় কৰিবা উত্তৰ লিখা। মই তোমালোকক ঘূৰ্ণীঝড়ৰ পূৰ্বানুমান আৰু সতৰ্কবাণী সেৱাৰ বিষয়ে অৱগত কৰিম। তাৰপিছত তোমালোকৰ কি আছে চৰকাৰী সংস্থা আৰু সকলো গুৰুত্বপূৰ্ণ স্থানলৈ সতৰ্কবাণী দ্ৰুত যোগাযোগ। 3 নম্বৰত হ'ব ঘূৰ্ণীঝড় প্ৰৱণ অঞ্চলত ঘূৰ্ণীঝড়ৰ আশ্ৰয় নিৰ্মাণ, তেওঁলোকক আৱশ্যকীয় সামগ্ৰী ঘৰুৱা জন্তু আদি সুৰক্ষিত স্থানলৈ স্থানান্তৰণ কৰাত সহায় কৰা। তাৰপিছত তোমালোকৰ এতিয়া 7 নম্বৰটো প্ৰশ্ন। 7 নম্বৰ প্ৰশ্নটোত কি আছে তোমালোকৰ ঘূৰ্ণীবতাহে সৃষ্টি কৰা অৱস্থাৰ পৰা মোকাবিলা কৰিবলৈ কেনেধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক। মানে আমি এই ঘূৰ্ণীবতাহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আমি কি প্লান বা আগতে পৰিকল্পনা কৰি থোৱা উচিত সেইবোৰ সুধিছে। ঘূৰ্ণীবতাহৰ সৈতে মোকাবিলা কৰিবলৈ নিম্নলিখিত বিষয়বোৰ অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ। তাৰে ভিতৰত 1 নম্বৰটো কি টিভি আৰু ৰেডিঅ'ত প্ৰেৰণ কৰা সতৰ্কবাণীবোৰ সাৱধানে শুনক। 2 নম্বৰত সুৰক্ষিত স্থানলৈ যোৱা। 3 নম্বৰত কি আছে তোমালোকৰ জৰুৰীকালীন কিট এটা সাজু ৰখা, জলৰোধী মোনাত খাদ্য সংৰক্ষণ কৰা, সাগৰত প্ৰৱেশ নকৰা, সকলো জৰুৰীকালীন নাম্বাৰ ৰাখিব। 8 নম্বৰ প্ৰশ্ন তোমালোকৰ তলৰ কোনখন ঠাই ঘূৰ্ণীবতাহৰ কবলত পৰাৰ সম্ভাৱনা নাই। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব, ইয়াৰ কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ অমৃতসৰ ঘূৰ্ণীবতাহৰ কবলত পৰাৰ সম্ভাৱনা নাই। 9 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ তলত উল্লেখ কৰা উক্তিবোৰ কোনবোৰ শুদ্ধ এইবোৰ লিখিব লাগে, শুদ্ধ নে অশুদ্ধ লিখিব লাগে। শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়, এইটো শুদ্ধ হয়। তাৰপিছত তোমালোকৰ 2 নম্বৰত কি আছে গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়, এইটো অশুদ্ধ। এইবাৰ তোমালোকে এতিয়া তোমালোকৰ কিতাপত দাগ দি লোৱা বা লিখি লোৱা কাঠ পেঞ্চিলেৰে, নাইবা তোমালোকৰ বহীত লিখি লোৱা। 3 নম্বৰত আছে এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ুস্ৰোতে ঘূৰ্ণীবতাহ সৃষ্টি কৰে, এইটো কি অশুদ্ধ হ'ব। 4 নম্বৰ আছে ভাৰতৰ উপকূলবোৰ ঘূৰ্ণীবতাহ প্ৰৱণ নহয়, এইটো অশুদ্ধ হয়। এইখিনিতে তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। চ' ষ্টুডেণ্টছ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।